Hello students, so ভালে আছেনে? আজি আমি আৰম্ভ কৰিব লৈছো লেকচাৰ 2 অফ ইলেক্ট্ৰোস্ট্যাটিক্স, ঠিক আছে? আৰু আজি আমাৰ টপিক হ'ব প্ৰপাৰ্টিজ অফ চাৰ্জ, ঠিক আছে? প্ৰথম লেকচাৰ তোমালোকে সব বুজি পাইছা যে আমি কি কৰিলো? আমি চাৰ্জৰ বিষয়ে ডিসকাশনটো আৰম্ভ কৰিছিলো, নহয় জানো? চাৰ্জ মানে কি আছিল? যে এটা বডিয়ে যদি কোনো ধৰণৰ ইলেক্ট্ৰিক বা ম্যাগনেটিক বিহেভিয়াৰ দেখুৱায় তেন্তে সেই বডিটো আমি কি থকা বুলি কম? আমি চাৰ্জ থকা বুলি কম, ঠিক আছে? আৰু এলিমেন্টাৰী চাৰ্জ হিচাপে আমি কা কনসিডাৰ কৰিছিলো? ইলেক্ট্ৰনক কনসিডাৰ কৰিছিলো, হয় নহয়? আমাৰ কাৰণে what is the smallest charge particle? ইলেক্ট্ৰন, ঠিক আছে? আসলতে smallest charge particle quarks হয়, ঠিক আছে? ইলেক্ট্ৰনতকৈ সৰুটা চাৰ্জ পাৰ্টিকল আছে যাক আমি কি বুলি কওঁ? quarks বুলি কওঁ, বাট quarks আমাৰ ষ্টাডিত নাই। হেতু কাৰণে আমি সবতকৈ স্মলেষ্ট চাৰ্জ পাৰ্টিকল কাক হিচাপে ধৰিম? আমি ইলেক্ট্ৰন হিচাপে ধৰিম দেই। আৰু ইলেক্ট্ৰনৰ চাৰ্জ আমি কিমান পাইছিলো? -1.6 into 10 to the power -19 কুলম পাইছিলো, ঠিক আছে? আৰু প্ৰটন এটা চাৰ্জ আমি কিমান পাইছিলো? চাৰ্জ অফ এ প্ৰটন, এটা প্ৰটনৰ চাৰ্জ আমি কিমান পাইছিলো? +1.6 into 10 to the power -19 কুলম, ঠিক আছে? কাৰ চাৰ্জ বেছি আছিল? প্ৰটনৰ বেছি আছিল নে ইলেক্ট্ৰনৰ বেছি আছিল? দুটাৰ কি আছিল? একেটা আছিল 1.6 আৰু 1.6। মাইনাসে বুজায় যে ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ আৰু প্লাসে বুজায় যে প্ৰটনটো পজিটিভলি চাৰ্জ, ঠিক আছে? তাৰ পিছত আমি কি পঢ়িছিলো? ঠিক আছে, এইখিনিলৈকে সবই ক্লিয়াৰ আছে? ঠিক আছে, আজি আৰম্ভ কৰো আমি কি? প্ৰপাৰ্টিজ অফ চাৰ্জ, ঠিক আছে? সো প্ৰপাৰ্টি নাম্বাৰ 1, যেটো প্ৰথম প্ৰপাৰ্টি, হেতু কি? প্ৰথম প্ৰপাৰ্টি হল কি? যে চাৰ্জ ইজ ট্ৰান্সফাৰেবল। চাৰ্জক আমি কি কৰিব পাৰো? ট্ৰান্সফাৰ কৰিব পাৰো, ঠিক আছে? এটা বেসিক এক্সাম্পল আমি সবে আগতে পঢ়ি ৰৈছো কেমিষ্ট্ৰিত, হেতু কি আছিল? প্ৰিপাৰেচন অফ সোডিয়াম ক্লোৰাইড, ঠিক আছে? আমি সোডিয়াম ক্লোৰাইডটো কেনেকৈ প্ৰিপেয়াৰ কৰোনো? সোডিয়ামৰ এটা ইলেক্ট্ৰন যেটো সোডিয়ামে ডোনেট কৰি দিব, সেই ইলেক্ট্ৰনটো কোনে একসেপ্ট কৰি লব? ক্লোৰিনে একসেপ্ট কৰি লব, ঠিক আছে? তাৰ মানে ইলেক্ট্ৰনটো কোনে ডোনেট কৰিলে? সোডিয়ামে ডোনেট কৰিলে, আৰু কোনে একসেপ্ট কৰিলে? ক্লোৰিনে একসেপ্ট কৰিলে। তাৰ মানে ইলেক্ট্ৰনৰ কি হল? ট্ৰান্সফাৰ হল, গম পাইছেনে? সোডিয়ামৰ পৰা কোলে ট্ৰান্সফাৰ হল? ক্লোৰিনলৈ, ঠিক আছে? ঠিক তেনে ধৰণে যদি এটা বডি থাকে য'ত 10 কুলম চাৰ্জ আছে, সে বডি 8 কিমানটো কুলম চাৰ্জ আছে? 10 কুলম। আৰু এটা আছে বডি বি য'ত কিমানটো চাৰ্জ আছে? সে সাপোজ 5 কুলম। সো ইয়াত চাৰ্জ কি আছে? বেছি আছে, আৰু ইয়াত চাৰ্জ কি আছে? কম আছে, হয় নহয়? তেন্তে কি হ'ব? বেছি চাৰ্জ থকা বডিৰ পৰা কম চাৰ্জ থকা বডিলে চাৰ্জ কি কৰি যাব? ফ্লো কৰি যাব, গম পাইছানে? বেছি চাৰ্জ থকা বডিৰ পৰা কম চাৰ্জ থকা বডিলে চাৰ্জ কি কৰি যাব? ফ্লো কৰি যাব। আৰু কেতিয়ালৈকে কৰিব? যেতিয়ালৈকে দুইটা বডিতে চাৰ্জ সমান হৈ নাযায়, গম পাইছানে? আগতে আমি পঢ়িছো থাৰ্মোডাইনামিক্সৰ ক্লাস 11 আমি পঢ়ি ৰৈছো যে এটা হট বডিৰ পৰা কোল্ড বডিলে হিটটো কি হৈ যায়? ফ্লো হৈ যায়। গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলে তাপটো কি হৈ যায়? ফ্লো হৈ যায়। ঠিক তেনে ধৰণে বেছি চাৰ্জ থকা বডিৰ পৰা কম চাৰ্জ থকা বডিলে চাৰ্জটো কি হৈ যাব? ফ্লো হৈ যাব। ধৰিব পাৰিছা? সো ইয়াত তোমালোকে লিখা যে চাৰ্জ উইল ফ্লো from a body with more charge to a body with less charge. মই শর্টকে লিখি দিছো দেই। চার্জ will flow from a body with more charge to a body with less charge. ঠিক আছে? বেছি চাৰ্জ থকা বডিৰ পৰা কোলে ফ্লো কৰিব? কম চাৰ্জ থকা বডিলে ফ্লো কৰিব, ঠিক আছে? ধৰিব পাৰিছা? এটো হল প্ৰথম প্ৰপাৰ্টি যে চাৰ্জ ইজ হোৱাট? ট্ৰান্সফাৰেবল, ঠিক আছে? কাবা কিবা ডাউট থাকিলে মোক জনাবা। নেক্সট প্ৰপাৰ্টি তুমি চাও। নেক্সট প্ৰপাৰ্টিটো হল কি? কনজাৰভেশ্যন অফ চাৰ্জ। এই প্ৰপাৰ্টিটো বহুত ইম্পৰ্টেন্ট হয়, মন কৰিবা দেই। নেক্সট প্ৰপাৰ্টিটো কি? কনজাৰভেশ্যন অফ চাৰ্জ, ঠিক আছে? এটা চোৱা, কনজাৰভেশ্যন অফ চাৰ্জে কি কয়নো? এটা তোমালোকে অলপ আগতে চালা যে এই বডিটোত বডি 8 কিমানটো চাৰ্জ আছিলে? সে সাপোজ 10 কুলম, আৰু বডি বি কিমানটো চাৰ্জ আছে? 5 কুলম, ঠিক আছে? দুইটাকে যদি লগ লগাই দিও ইহঁতৰ সামটো কিমান হৈ যাব? 10 + 5 কিমান হৈ যাব? 15 কুলম হৈ যাব। 10 + 5 কিমান হৈ যাব? 15 কুলম, নহয় জানো? এটা মই তোমালোকে কি কৈছিলো যে বেছি চাৰ্জ থকা বডিৰ পৰা কম চাৰ্জ থকা বডিলে চাৰ্জটো কি কৰি যাব? ফ্লো কৰি যাব। কেতিয়া ফ্লো কৰি যাব?
যেতিয়া আমি এই দুইটা বডিক ইটোৱে হিটোৰ লগৰ কন্টাক্টলে লৈ আনি এনে ফ্লো নকৰে আকৌ দেই যেতিয়া এটা বডি আনটো বডিৰ লগত কন্টাক্টত আহিব তেতিয়াহে ফ্লো কৰিব দেখো পাইছা তেন্তে সোয়া ইয়াৰ পৰা ইয়ালে চাৰ্জ কি কৰি যাব ফ্লো কৰি যাব কেতিয়ালৈকে ফ্লো কৰিব যেতিয়ালৈকে দুইটাৰে চাৰ্জ সমান হৈ না যায় ঠিক আছে तर দুটাৰে চাৰ্জ সমান হৈ যাবলৈ হলে ইয়াত কিমান চাৰ্জ থাকিব 10 + 5 15/2 হ'ব লাগিব তাৰ মানে কি ইয়াত থাকিব লাগিব 7.5 কুলম আৰু ইয়াত থাকিব লাগিব 7.5 কুলম সো বডি A পৰা বডি B লে চাৰ্জটো কেতিয়ালৈকে ফ্লো কৰি থাকিব যেতিয়ালৈকে দুইটা বডিতে চাৰ্জটো সমান হৈ না যায় ঠিক আছে সো ইয়াতো 7.5 কুলম ইয়াতো কিমান 7.5 কুলম এতিয়াও যদি তোমালোকে দুটা চাৰ্জ যদি প্লাস কৰি দিয়া এতিয়াও তোমালোকে কিমান পাবা 15 কুলম হে পাবা মানে আগতে যিমানৰ টোটাল চাৰ্জ আছিল এতিয়াও টোটাল চাৰ্জ হিমানে আছে গম পাইছা তা মানে কি আমি চাৰ্জক ক্ৰিয়েট বা ডেস্ট্ৰয় কৰিব নোৱাৰো হে এনাৰ্জি ডেফিনিশনটো যে আমি আগতে পঢ়িছো যে এনাৰ্জি can neither be created nor be destroyed it can be transferred from one body to another ঠিক তেনে ধৰণে we cannot create or destroy charge তাক আমি অকল কি কৰিব পাৰো এটা বডিৰ পৰা আন এটা বডিলে মিটা কি কৰিব পাৰিম ট্ৰান্সফাৰ কৰিব পাৰিম ঠিক আছে সো কনজারভেশন অফ চার্জ কি কয় যে net charge of a system is always conserved हम पाइसे ना ता माने कि total initial charge will be equal to what total final charge system to initially जिमानটো চার্জ থাকিব ফাইনালিও হিমানটো চার্জে থাকিব লাগিব গম পাইছা নে তুমি কেতিয়াও চার্জটো ক্রিয়েট বা ডেস্ট্রয় কৰিব নোৱাৰা গম পাইছা সো এই প্ৰপাৰ্টিটো কি হ'ল কনজারভেশন অফ চার্জ ঠিক আছে ইয়াৰ লগতে জড়িত হৈ থকা এটা সৰু এক্সাম্পল এটা আমি চাম যাতে তোমালকে কেতিয়াবা ইয়াৰ পৰা যদি কিবা নিউমেৰিকেল আহে তোমালকে যাতে সলভ কৰিব পাৰা ঠিক আছে এটা মন কৰা এক্সাম্পলটা চাও সে সাপোজ এটা ডাঙৰ বডিটা ললো এই বডিটোৰ ভিতৰতে সৰু কিছুমান বডি ঘুমাই আছে সৰু কিছুমান বডি ঘুমাই আছে ঠিক আছে ইয়াত সে সাপোজ জানিবা 10 কুলম চাৰ্জ আছে ইয়াত সাপোজ জানিবা সে সাপোজ -5 কুলম চাৰ্জ আছে আৰু ইয়াত সাপোজ জানিবা সে +7 কুলম চাৰ্জ আছে ঠিক আছে এটা ডাঙৰ বডিটোৰ ভিতৰত সৰু বডি কিছুমান ঘুমাই আছে ঠিক আছে সো এই বডি ব্লকৰ চাৰ্জটো লগাই দিলে আমি গোটেই বডিটোৰ চাৰ্জটো পাই যাম গম পাইছানে এই সৰু বডি গিটাৰ চাৰ্জটো যদি লগাই দিও তেতিয়া আমি টোটাল বডিটোৰ চাৰ্জটো পাই যাম সো 10 + 7 কিমান হ'ব 17 কুলম 17 - 5 কিমান হৈ যাব 12 কুলম সো এই বডিটোৰ যেটো নেট চাৰ্জ হেতু কিমান পাবা তোমালকে 12 কুলম হিচাপে পাবা গম পাইছানে কিমান পালা তোমালকে 12 কুলম ঠিক আছে এটা কি কইলো আমি জানিবা কিবা এটা প্ৰসেসৰে ঠিক আছে আমি জানিবা কিবা এটা প্ৰসেসৰ কি কইলো ইয়াৰ পৰা ইয়ালে জানিবা মই 5 কুলমৰ চাৰ্জ এটা মই কি কৰিলো ট্ৰান্সফাৰ কৰিলো গম পাইছানে ইয়াৰ পৰা ইয়ালে মই কিমান চাৰ্জ ট্ৰান্সফাৰ কৰিলো 5 কুলম ঠিক আছে আৰু তাৰ পিছত মই জানিবা ইয়াৰ পৰা ইয়ালে ট্ৰান্সফাৰ কৰিলো কিমান জানিবা 2 কুলম ঠিক আছে তেন্তে মোক কোৱা ইয়াত কিমানটো চাৰ্জ থাকি যাব লেফট আউট চাৰ্জ কিমান ইয়াত কিমানটো চাৰ্জ থাকি যাব ঠিক আছে সো ইয়াত কিমান আছে অলৰেডি 10 কুলম আছিল ঠিক আছে 10 ৰ পৰা ইয়ালে কিমান গুছি গল 5 ঠিক আছে আৰু ইয়ালে কিমান গুছি গল 2 সো ইয়াৰ পৰা টোটাল কিমানটো চাৰ্জ গুছি গল 7 কুলম গুছি গল আছিল কিমান ইয়াত 10 এতিয়াত কিমান থাকি যাব 3 ইয়াত কিমান আছিল -5 কিমান এড হৈ গুছি গল +5 সো ইয়াৰ চাৰ্জ কিমান হৈ গল 0 ধৰি পাইছা ইয়াত নো আগতে কিমান আছিল 7 আছিল গম পাইছা নে ইয়াৰ আগতে কিমান আছে 7 + 2 কিমান হৈ যাব 9 গম পাইছা নে এতিয়া চোৱা নেট চাৰ্জ কিমান হৈ গল ইয়ালে 2 গুছি গল ইয়ালে 5 গুছি গল ইয়াত কিমান থাকি গল 3 ইয়াত কিমান আছে 9 আৰু ইয়াত কিমান আছে 0 তেনে টোটাল চাৰ্জ কিমান কিউ নেট আকৌ কিমান 9 + 3 কিমান হৈ যাব 12 কুলম আগতে কিমান আছিল 12 কুলম এতিয়া কিমান আছে 12 কুলম সো এটা সিস্টেমত চাৰ্জ লাগিলে যিমানে ট্ৰান্সফাৰ হৈ নজক কিয় হে গুটে সিস্টেমটোৰ নেট চাৰ্জ প্ৰথমতে যিমান আছিল পাছলেও হিমানে থাকি যাব ঠিক আছে আৰু এই প্ৰপাৰ্টিটোকে আমি কি বুলি কওঁ কনজারভেশন অফ চাৰ্জ
দেখো পাইছা যে টোটাল ইনিশিয়াল চার্জ ইজ ইকুয়াল টু টোটাল ফাইনাল চার্জ ঠিক আছে নেক্সট সাম প্রপার্টি নাম্বার 3 হেতু লিখা তোমালকে এডিটিভিটি অফ চার্জ property number 3 to likha additivity of charge additivity of charge additivity of charge property number 3 এতে property number 3 ঠিক আছে এতিয়া additivity of charge তো বহুত সহজ হয় ঠিক আছে সো চার্জ এটা কেন কোয়ান্টিটি হয় স্কেলার ঠিক আছে চার্জ এটা কেন কোয়ান্টিটি হয় স্কেলার স্কেলার কোয়ান্টিটি হলে সুবিধা কি হয় যে আমি টোটাল চার্জ উলিয়াবলে যাওতে আমি ডাইরেকশন চাব না লাগে যিমানটো চার্জ থাকে টোটাল উলিয়াবলে কি কিবা সবকে কি কৰি তোমালকে প্লাস কৰি দিয়া ঠিক আছে এডিটিভিটি অফ চার্জ ঠিক আছে এডিটিভিটি চার্জ কি কয় যে এটা বডিত সে সাপোজ এখানে চার্জ আছে q1 এখানে চার্জ আছে q2 এখানে আছে q3 এখিনিত আছে জেনিবা -q4 এখিনিত আছে জেনিবা -q5 তেনে তোমালকে নেট চার্জ তো কেনেকে উলিয়াবা সিম্পলি গুটেগিরা চার্জত তোমালকে কি কৰি দিয়া প্লাস কৰি দিয়া যিমানটা চার্জ তোমালকে পাইছা সবকে তোমালকে সিম্পলি কি কৰি দিয়া প্লাস কৰি দিয়া q1 q2 q3 প্লাস অফ -q4 প্লাস অফ -q5 সিম্পলি কিয় কৰিব পাইছা তোমালকে এনেকে বিকজ চার্জ ইজ এ স্কেলার কোয়ান্টিটি আমি নেট চার্জ উলিয়াবলে যাওতে চার্জৰ ডাইরেকশনটো আমি চাব না লাগে ঠিক আছে এই প্ৰপাৰ্টিটো আমি কি বুলি কওঁ এডিটিভিটি অফ চার্জ ঠিক আছে হে অলপ আগতে যে আমি एग्जांपल দিছে চাইছিলো যে ইয়াত 10 কুলম আছে ইয়াত -5 কুলম আছে ইয়াত 7 কুলম আছে সো আমি টোটাল চার্জ কেনেকৈ উলিয়াইছিলো ন সবকে আমি কি কৰি দিছিলো প্লাস কৰি দিছিলো হে প্ৰপাৰ্টিটো কি হয় ন এডিটিভিটি অফ চার্জ দেখো পাইছা এইখিনিলৈকে সবে বুজি পাইছা কিবা ডাউট থাকিলে মুক জনাবা দেই এইখিনিলৈকে পাৰিছা এটা সোৱা নেক্সট প্ৰপাৰ্টি নম্বৰ 4 সাইন নম্বৰ যেটো প্ৰপাৰ্টি ঠিক আছে হেতু কি প্ৰপাৰ্টি নম্বৰ 4 দে অনলাইন ক্লাস কৰিছো হয় ফিল্ডটো আহা নাই এই ফিল্ডটো আহাটো বহুত ইম্পৰ্টেন্ট হয় বুজাইছানে ফিল্ড নাহিলে বস্তুবিলাকত ইন্টাৰেষ্টটো নাহে তো প্ৰপাৰ্টি নম্বৰ 4 আমি আগতে পঢ়িছো যে লাইক চাৰ্জে কি কৰিব লাইক চাৰ্জে কি কৰে ৰিপেল কৰে আৰু অপোজিট চাৰ্জে কি কৰে এট্ৰেক্ট কৰে এটো সবে বুজি পাব যে লাইক চাৰ্জে কি কৰিব ৰিপেল কৰিব অপোজিট চাৰ্জে কি কৰিব এট্ৰেক্ট কৰিব তা মানে কি যে পজিটিভ চাৰ্জ এটা আনটো পজিটিভ চাৰ্জে কি কৰিব ৰিপেল ঠেলিব ই ইয়াক ঠেলিব ইহঁতৰ মাজত কি আহিব ৰিপালচন কাৰণ লাইক চাৰ্জ ইউ পজিটিভ সো ইটো হেতু কি কৰিব ঠেলিবলৈ চাব ঠিক আছে এটো নেগেটিভ সো ইহঁতিও ইটো হেতু কি কৰিব ঠেলিব ৰিপালচন দেই পাইছা কিন্তু এটা যদি পজিটিভ হয় আৰু আনটো যদি নেগেটিভ হয় তেন্তে ইহঁতৰ মাজত কি আহিব এট্ৰাকচন পাইছানে ইয়াক এইফালে টানিব ইউ ইয়াক এইফালে টানিব দুইটা ওচৰ চাপিবলৈ চাব পাইছানে সো পজিটিভ মাজত কি আহিব ৰিপালচন আহিব নেগেটিভ মাজত কি আহিব ৰিপালচন আহিব আৰু পজিটিভ মাজত কি আহিব এট্ৰাকচন আহিব এটো কি হৈছে বিকজ u positive so like charge ki kibo repel kibo negative like charge ako ki kibo repel kibo eta positive eta negative unlike charge so ihote ki kibo attract kibo thik ase monot kenege rakhiba monot rakhat tene sob bahut easy e sobe to monot ase sobore say suppose tumi logor konbara jembar min dhar hoi those 100 taka ta thik ase he logor dekhile tumi ki kiba taba polaba na polua gombaise ne তুমি লগৰ এটাৰ পৰা 100 টকা যদি ধাৰ লৈ থৈছা হে লগৰ যেতিয়া তোমাৰ সন্মুখত আহিব তুমি কি কিবা তাবা পলাবা ঠিক আছে সো এই বস্তুটো তেনেকুৱা টাইপ ৰিপালচন তাক দেখিলে তুমি পলাবা ঠিক আছে বাট তুমি যেনিবা ৰাস্তাত গৈ আছা খুব ধুনিয়া চলি এজন যদি স্কুটিত গৈ আছে ঠিক আছে তুমি তাক চাইবলে কি হ'ব মুখখন মেলি চাই থাকিবা ঠিক আছে হেতু কি হ'ব এট্ৰাকচন ঠিক আছে কাৰণ তুমি বয় তাই এজনী ছোৱালী সো তোমালোক দুটা মাজত কি হ'ব পাৰে এটা এট্ৰাকটিভ ফৰ্চ এটা থাকিব পোৱাৰে ঠিক আছে সো এই বস্তুটো তেনেকুৱা টাইপ যে লাইক চাৰ্জে কি কৰিব ৰিপেল কৰিব আৰু অপোজিট চাৰ্জে কি কৰিব এট্ৰাক্ট কৰিব ঠিক আছে এইখিনি হল তোমালোকৰ বেসিক প্ৰপাৰ্টিজ অফ চাৰ্জ পৰীক্ষাত তোমালোকক মোস্ট অফ দা টাইম এনেকে কোৱেশ্চন আহে যে ৰাইট টু প্ৰপাৰ্টিজ অফ চাৰ্জ ৰাইট টু প্ৰপাৰ্টিজ অফ চাৰ্জ ঠিক আছে ইয়াত তোমালোকে কোনবা দুটা প্ৰপাৰ্টি বিষয় লিখিলে হল ঠিক আছে এতিয়া চোৱা 5 নম্বৰ প্ৰপাৰ্টিটো property number 5 hetu amar ki quantization of charge ইয়াৰ পৰা পৰীক্ষাত বহুত বাৰ কোৱেশ্চন আহে দেই quantization of charge কেতিয়াবা ডাইৰেক্ট কোৱেশ্চন আহে what is quantization of charge ঠিক আছে সো quantization of charge তো বহুত ইজি হয় ঠিক আছে মন কৰা সবে
এটা বডিত সে সাপোজ এটা বডিত তুমি যেনিবা চার্জ ডেভেলপ কৰিব খুজিছা ঠিক আছে এটা বডিত তুমি চার্জ কেনেকৈ ডেভেলপ কৰিবা হয়তো তুমি ইয়াত ইলেক্ট্ৰনছ এড কৰি দিয়া বা হয়তো তুমি ইয়াৰ ইলেক্ট্ৰনছ উলিয়াই পেলোৱা ঠিক আছে সো দুটা প্ৰসেস আছে এটা বডিত চার্জ ডেভেলপ কৰাৰ ইয়াত যে তুমি হয়তো ইলেক্ট্ৰনছ কি কৰি দিয়া এড কৰি দিয়া হয়তো তুমি ইয়াৰ ইলেক্ট্ৰনছ কি কৰি দিয়া ৰিমুভ কৰি দিয়া ঠিক আছে এতিয়া বৰ্তমান ইয়াৰ নেট চার্জ কিমান 0 কিয় নেট চার্জ 0 কাৰণ নাম্বাৰ অফ ইলেক্ট্ৰন ইজ ইকুৱেল টু কি হৈ আছে নাম্বাৰ অফ প্ৰোটনছ ঠিক আছে সেইকাৰণে ইয়াৰ নেট চার্জটো কিমান হৈ আছে 0 তুমি ইয়াৰ পৰা যদি ইলেক্ট্ৰনছ উলিয়াই দিয়া তেতিয়া নাম্বাৰ অফ প্ৰোটনছৰ সংখ্যাটো কি হৈ যাব বাঢ়ি যাব তেতিয়া এটা কি আহি যাব পজিটিভ চার্জ এটা আহি যাব তুমি যদি ইলেক্ট্ৰনছ এড কৰি দিয়া তেতিয়া ইলেক্ট্ৰনৰ সংখ্যাটো কি হৈ যাব বাঢ়ি যাব আৰু তেতিয়া কি হৈ যাব এটা নেট নেগেটিভ চার্জ আহি যাব ঠিক আছে এতিয়া সোৱা আমি কেটা ইলেক্ট্ৰন এড কৰিব পাৰো হে বস্তুতলে মন কৰা আমি এটা ইলেক্ট্ৰন এড কৰিব পাৰিম দুটা পাৰিম তিনটা পাৰিম চাৰিটা পাৰিম এনেকৈ কেটা পাৰিম nটা ইলেক্ট্ৰন আমি পাৰিম এড কৰিবলৈ মন কৰিবা যে ইয়াত n টো সদায় কি হ'ব লাগিব এটা ইন্টিজাৰ ভ্যালু হ'ব লাগিব তুমি কেটা ইলেক্ট্ৰন এড কৰিব পাৰিবা তুমি এটা পাৰিবা দুটা পাৰিবা তিনটা পাৰিবা চাৰিটা পাৰিবা তুমি 1.5 ইলেক্ট্ৰন পাৰিবা জানো বলে এটা আৰু এটা আধা ইলেক্ট্ৰন ঠিক আছে বলে মই 1.2 ইলেক্ট্ৰন বিচাৰিছো এড কৰিব হেতু জানো সম্ভৱ নহয় তুমি হয়তো এটা ইলেক্ট্ৰন পাৰিবা হয়তো তুমি দুটা পাৰিবা তুমি 1.2 ইলেক্ট্ৰনছ এড কৰিব নোৱাৰা গম পাইছা না ঠিক তেনে ধৰণে বলে মই ইয়াৰ পৰা কেটা ইলেক্ট্ৰনছ উলিয়াব খুজিছো তুমি কেটা ইলেক্ট্ৰনছ উলিয়াই লৈ যাব পাৰিবা তুমি এটা ইলেক্ট্ৰন উলিয়াই লৈ যাব পাৰিবা তুমি দুটা পাৰিবা তুমি তিনটা পাৰিবা হেনেকে তুমি কেটা পাৰিবা nটা পাৰিবা গম পাইছা নে যতনো কি এই n টো আকো কি হ'ব এটা ইন্টিজাৰ ভ্যালু হ'ব তুমি যিমানটা ইলেক্ট্ৰন এড কৰিব পাৰিবা বা যিমানটা ইলেক্ট্ৰন তুমি উলিয়াই লৈ যাব পাৰিবা হে নাম্বাৰটো সদায় কি হ'ব লাগিব এটা ইন্টিজাৰ হ'ব লাগিব গম পাইছা নে হে নাম্বাৰটো সদায় কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব কেতিয়াও হে নাম্বাৰটো ফ্ৰেকশনাল হ'ব নোৱাৰে হে নাম্বাৰটো কেতিয়াও ফ্ৰেকশনাল বা ডেসিমেল হ'ব নোৱাৰিব ঠিক আছে মই জানিবা 1.2 উলিয়াই লৈ যাব বিচাৰিছো হেতু নহব মই জানিবা 4/3 উলিয়াই লৈ যাব বিচাৰিছো এটো নহব গম পাইছা নে তুমি যিমানটা ইলেক্ট্ৰনছ এড কৰিব বিচাৰিছা বা যিমানটা ইলেক্ট্ৰনছ তুমি ৰিমুভ কৰিব বিচাৰিছা হে নাম্বাৰটো সদায় কি হ'ব লাগিব এটা ইন্টিজাৰ হ'ব লাগিব গম পাইছা নে এতিয়া চোৱা ইলেক্ট্ৰনছ এড কৰিলে ৰিমুভ কৰিলে কি হৈ যাব চাবা হা মন কৰিবা বস্তুতলে মই সাপোজ জেনিবা বস্তুলে মন কৰিবা মই সাপোজ জেনিবা ইয়ালে কি কৰিলো মই জেনিবা 5টা ইলেক্ট্ৰন এড কৰি দিলো ঠিক আছে ইলেক্ট্ৰন মই কেটা এড কৰিলো 5টা ঠিক আছে প্ৰথমতে জেনিবা সে সাপোজ কি আছিল 100টা ইলেক্ট্ৰন আছিল আৰু 100টাই কি আছিল প্ৰোটন সো 100টা ইলেক্ট্ৰন 100টা প্ৰোটনৰ চাৰ্জটো কি কৰি আছে কেনসেল কৰি আছিল এটা তুমি যেটো চাৰ্জ যে ডেভেলপ হ'ব হে চাৰ্জটো কি হ'ব কাৰণে ডেভেলপ হ'ব বিকজ অফ 5 ইলেক্ট্ৰনছ কাৰণ বাকি 100টাটো 100টা প্ৰোটনে কি কৰি আছে কেনসেল কৰি আছে হৈ পাইছে না সো 5টা ইলেক্ট্ৰন আহি গলে এই বডিটোত কিমানটো চাৰ্জ ডেভেলপ হৈ যাব এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান নো -1.6 * 10⁻⁻19 নহয় নে এটা ইলেক্ট্ৰন আহিলে তাৰ লগত কিমানটো চাৰ্জ জড়িত হৈ আছে -1.6 * 10⁻⁻19 কুলম ঠিক আছে তেন্তে 5টা ইলেক্ট্ৰনৰ যেটো টোটাল চাৰ্জ হেতু কি হৈ যাব 5 * 1.6 * 10⁻⁻19 কুলম নহয় নে এটা ইলেক্ট্ৰন লগত যদি -1.6 * 10⁻⁻19 কুলম চাৰ্জ জড়িত হৈ আছে তেন্তে 5টা ইলেক্ট্ৰন লগত কিমানটো চাৰ্জ জড়িত হৈ থাকিব 5 * -1.6 * 10⁻⁻19 হৈ পাইছে না সো ইয়াত আমি এতিয়া এই বস্তুটো আমি যদি জেনাৰেলাইজ কৰিবলৈ যাও তেতিয়া আমি কি লিখিব পাৰিম যে q = কি হ'ব n * কি হ'ব e আৰু এটোৱে হল কোয়ান্টাইজেশন অফ চাৰ্জৰ ফৰ্মুলা যে total charge is equal to n multiplied by charge of one electron যতনো কি n টো কি হ'ব লাগিব সদায় এটা কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব this n must be an integer এটা বডিত যেটো নেট চাৰ্জ ডেভেলপ হ'ব হে নেট চাৰ্জটো সদায় কি হ'ব ইন্টিগ্ৰেল মাল্টিপল অফ চাৰ্জ অফ ওয়ান ইলেক্ট্ৰন গম পাইছানে হেতু হল কোয়ান্টাইজেশন অফ চাৰ্জৰ ডেফিনিশন টু যে যেটো টোটাল চাৰ্জ হ'ব হে টোটাল চাৰ্জটো সদায় কি হ'ব ইন্টিগ্ৰেল মাল্টিপল অফ চাৰ্জ অফ ওয়ান ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ চাৰ্জৰ ইন্টিগ্ৰেল মাল্টিপল হ'ব
গম পাইছা নে সো 1.6 into 10 to the minus 9 লগত তুমি কি মাল্টিপ্লাই কৰি আছা 5 which is an integer ঠিক আছে সো ডেফিনেশন মই লিখি দিছো কোয়ান্টাইজেশন চার্জ জিরো ডেফিনেশন হ'ব যে total charge is always an integral multiple of charge of one electron eta electron zero charge tar ki hoy jabo integral multiple hoy jabo ei property to ami ki boli ko quantization of charge so ite ei body ro kiman ro charge dilo 5 into 1.6 যেটো তুমি আনসার টো কিমান পাবা around -8 into 10 to the power minus 19 coulomb if I am right 5 6 is 35 ঠিক আছে -8 into 10 to the minus 19 coulomb so এই body টো কিমান ro charge হৈ যাব -8 into 10 to the minus 19 coulomb দেখো পাইছা এতিয়া ইয়াৰ পৰা পৰীক্ষাত বহুত ধৰণৰ কোৱেশ্চন আহে ঠিক আছে পৰীক্ষাত প্ৰায় এবছৰ ধৰি এবছৰ ইয়াৰ পৰা কোৱেশ্চন আহিয়ে থাকে ঠিক আছে কোৱেশ্চনস বিলাক মই তোমাক দেখাই দিছো যে কেনেকুৱা টাইপ অফ কোৱেশ্চনস আহে কেনেকুৱা এনেকুৱা কোৱেশ্চনস আহে যে ফাইন্ড number of electrons present in -3.2 into 10 to the power -18 coulomb find the number of electrons present in -3.2 into 10 to the power -18 coulomb যে ইমান টু টোটাল চাৰ্জত কেটা ইলেক্ট্ৰনস জড়িত হৈ আছে ঠিক আছে সো সিম্পলি ফৰ্মুলাটো ইউজ কৰিম ফৰ্মুলাটো কি q = n * e q মা কিমান দিয়া হৈছে -3.2 into 10 to the power -18 n আমাক উলিয়াবলে কোৱা হৈছে আৰু এটা ইলেক্ট্ৰন চাৰ্জ কিমান -1.6 into 10 to the power -19 নহয় নে সো মাইনাস মাইনাস কি হৈ যাব কেনসেল 1.6 into 2 কি হৈ যাব 3.2 ঠিক আছে এফালে কি হৈছে এতিয়া 10 to the power -18 এফালে 10 পাই কি -19 = কি হৈ যাব n হৈ যাব ঠিক আছে এবাৰ তোমালকে যদি n টো সলভ কৰা তোমালকে n ৰ মানটো কিমান পাবা 20 দেখো পাইছা নে সো ইমান টু চাৰ্জত কিমানটা ইলেক্ট্ৰন জড়িত হৈ আছে 20 টা ইলেক্ট্ৰন জড়িত হৈ আছে মানে এটা বডিত যদি ইমান টু চাৰ্জ ডেভেলপ কৰিব লগিয়া হয় তেন্তে হে বডিৰ কেইটা ইলেক্ট্ৰন বেছি থাকিব লাগিব প্ৰটনতকে 20 টা ইলেক্ট্ৰন বেছি থাকিব লাগিব গম পাইছা নে এটা বডিত ইমান টু চাৰ্জ ডেভেলপ যদি তুমি কৰিব বিচাৰিছা তেন্তে হে বডিটোত ইলেক্ট্ৰনছৰ সংখ্যাটো 20 টা বেছি হ'ব লাগিব in comparison to the number of protons দেখো পাইছা আৰু কিমান কোৱেশ্চন আহে সোৱা আৰু কিছুমান কোৱেশ্চনস আহে এনেকুৱা টাইপৰ যে a body cannot have a charge of 4.2 into 10 to the power -19 coulomb why আমাক কোৱা হৈছে যে এটা বডিত 4.2 into 10 to the power -19 coulomb চাৰ্জ থাকিব নোৱাৰে আৰু আমাক সুধিছে why যে কিয় থাকিব নোৱাৰে সো সিম্পলি তোমালে কি কৰা আকৌ q = n লগত ইয়াক ৰিলেট কৰি দিয়া 4.2 into 10 to the power -19 থকা বুলি কৈছে এটো n এফালে তুমি কি কৰা -1.6 into 10 to the power -19 কৰি পেলোৱা কুলমটো থাকিবলৈ দিয়া ঠিক আছে 10 to the power -19 10 to the power -19 ক্যান্সেল হৈ যাব ঠিক আছে ইয়াৰ পৰা তুমি n ৰ মানটো কিমান পাবা -42/16 so 221 ja 28 आंसर की पलट मिलेगा -21/8 which is what a fraction -21/8 to কি এটা fraction হয় জানো so since n সদায় কি হ'ব লাগিব integer হ'ব লাগিব according to quantization of charge property আৰু আমি ইয়াত n ৰ মানটো কি পাই আছো -21/8 হে কাৰণে এটা বডিত ইমানটো চাৰ্জ থকাটো সম্ভৱ নহয় এটা বডিত তুমি কেতিয়াও 4.2 into 10 to the power -19 coulomb চাৰ্জ থকালে তুমি ক'ব নোৱাৰা কাৰণ ইমানটো চাৰ্জ থাকিবল হলে n ৰ মানটো কিমান হ'ব লাগিব -21/8 which is not possible কাৰণ n টো সদায় কি হ'ব লাগিব এটা integer value হ'ব লাগিব ঠিক আছে হি কেতিয়াও fractional value বা decimal value হ'ব নোৱাৰে ঠিক আছে আজি ক্লাসটো এখিনতে সামৰিছো আজি আমি কি কি চালো properties of charge ঠিক আছে নেক্সট ক্লাসটো আমি চাম
ইলেক্ট্ৰোষ্টেটিক ফোর্স এন্ড কুলম্বস ল যে দুটা চার্জৰ মাজত কিমানটো ফোর্স থাকিব পাৰে ঠিক আছে ইমানটো ডিসটেন্স হলে কিমানটো ফোর্স হ'ব ইমানটো ম্যাগনিটিউড হলে কিমানটো ফোর্স হ'ব ঠিক আছে নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন তোমালকে প্ৰপাৰ্টিজ খিনি ভালকে চোৱা সব বস্তু ক্লিয়ার ক্রিস্টাল ক্লিয়ার হ'ব লাগিব দেই কোনো ডাউট থাকি যাব নালাগে ঠিক আছে কাৰণ আমি এইচএস পৰীক্ষাত আমি দিব লাগিব আৰু খুব ভালকে দিব লাগিব ঠিক আছে থ্যাংক ইউ